মৰমৰ কণমানিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু লগতে লৈ আহিছোঁ এটা কণমানি বীৰবল আৰু আকবৰৰ কাহিনী। হঠাৎ কাহিনীটো মনত পৰি মই ভাবিলোঁ তোমালোকক কৈ পেলাওঁ সাধুটো। শুনাচোন। বীৰবল আৰু আকবৰে নানান সময়ত ৰাস্তাৰে ফুৰিবলৈ ওলাই যায় আৰু ওলাই গৈ নানান কথা পাতে। নানান সমস্যাৰ সমাধানো আকবৰে বুদ্ধি কৰি বীৰবলৰ পৰা উলিয়াই লয়। এদিন সন্ধিয়া পৰত তেওঁলোকে খোজকাঢ়ি গৈ থাকোঁতে মানুহবিলাকক দেখিছে বহুত ফূৰ্তি কৰি আছে, কথা পাতি আছে। তেতিয়া আকবৰে বীৰবলক ক'লে, চোৱাচোন বীৰবল, মানুহবিলাক মোৰ ৰাজ্যত কিমান সুখত আছে। সকলোবিলাকে আনন্দ মনেৰে কাম কৰিছে, খেলিছে, ফূৰ্তি কৰিছে, খাইছে। মই বৰ ভাল ৰাজ্য শাসন কৰিছোঁ, নহয়নে বীৰবল? বীৰবলে অকণমান দেৰি চিন্তা কৰি ক'লে যে মহাৰাজ, মই আপোনাৰ কথাত একমত হ'ব পৰা নাই। কাৰণ এতিয়াও আমাৰ দেশত, আমাৰ ৰাজ্যত বহুতো দুখীয়া মানুহ আছে আৰু সেই দুখীয়া মানুহবিলাকে পইচাৰ কাৰণে যিকোনো দুঃসাহসিক কাম কৰিবলৈ ৰেডি হৈ আছে। আকবৰেতো মানি লোৱা নাই, কৈছে নাই, ইমান দুখীয়া মানুহ মোৰ ৰাজ্যত কেনেকৈ থাকিব? মইতো চব সুবিধা কৰি দিছোঁ। এনেকৈ কথা পাতি তেওঁলোক গৈ পেলাই এখন নদীৰ পাৰত বহিলেগৈ। সেই সময়ত খুব ঠাণ্ডা পৰিছে। আকবৰে লাহেকৈ নদীখনলৈ নামি গৈ এনেই পানীখিনি হাতেৰে চুই একদম চক খাই উঠিলে। ইমান ঠাণ্ডা পানীখিনি! আৰু তেওঁৰ মনলৈ এটা পৰীক্ষা প্ৰশ্ন উদয় হ'ল আৰু আহি পেলাই বীৰবলক ক'লে, বীৰবল, তুমিতো কৈছাই এতিয়াও মোৰ ৰাজ্যত বোলে ইমান দুখীয়া মানুহ আছে যি পইচাৰ কাৰণে চব কাম কৰিব পাৰে। বাৰু এই ঠাণ্ডাত পইচা পালে এনেকুৱা মানুহ তুমি বিচাৰি আনি দিব পাৰিবানে যি গোটেই ৰাতিটো এই পানীত, ঠাণ্ডা পানীত থিয় হৈ থাকিব পাৰিব? তাৰ বাবে মই তেওঁক দিম 1000 সোণৰ মুদ্ৰা। আকৌ সেই সময়তে এজন অতি দুখীয়া বুঢ়া মানুহ নৈৰ পাৰলৈ আহি আছিলে আৰু তেওঁ গোটেই কথাখিনি শুনি আছিলে আকবৰৰ। তেওঁ আহি পেলাই ক'লে, শ্বেহেনশ্বাহ আকবৰ, মোৰ ছোৱালীৰ বিয়া পাতিছোঁ, পইচা মোৰ হাতত এটাও নাই। মই আপোনাৰ এই পৰীক্ষাটোত উত্তীৰ্ণ হ'বৰ কাৰণে চেষ্টা এটা কৰি চাব পাৰোঁ। তেতিয়া তোমাৰ আকবৰে ক'লে, ঠিক আছে, তুমি যদি আজি গোটেই ৰাতিটো ইয়াতে থাকা, কাইলৈ ৰাতিপুৱা দৰবাৰলৈ আহিবা আৰু তোমাক মই 1000 সোণৰ মুদ্ৰা দিম। তেওঁ কি কৰিলে জানানে? 2টা ৰখীয়া মানে পহৰাদাৰ তাতে থৈ তেওঁলোক গুচি গ'ল। গুচি যোৱাৰ পিছত পিছদিনাখন এই বুঢ়া মানুহজন, মানে বুঢ়া দুখীয়া মানুহজন দৰবাৰলৈ গ'ল আৰু আকবৰক ক'লেগৈ যে শ্বেহেনশ্বাহ, কালি মই গোটেই নিশাটো পানীত ডুবি আছিলোঁ আৰু আজি আপোনাৰ পৰা পুৰস্কাৰ ল'বলৈ আহিছোঁ। আকবৰে বোলে, তাৰ কি প্ৰমাণ? তুমি কেনেকৈ জীয়াই থাকিলা ইমান ঠাণ্ডাখনত? বোলে, মই সেই দূৰত আপোনাৰ ৰাজমহলত যে ডাঙৰ ডাঙৰ মানে জুইৰ মুঠাবিলাক জ্বলি আছিলে গোটেই ৰাতি, তাৰেই কল্পনা কৰি মই গোটেই ৰাতিটো তাৰেই সেক লৈ তাতেই থাকিলোঁ। অৰ্থাৎ মই মনেৰে ভাবি ল'লোঁ যে সেই জুইবিলাক যেন মোৰ গাত লাগি আছে আৰু মই গৰম অনুভৱ কৰিছিলোঁ। সেই বুলি কওঁতেতো বাদশ্বাহৰ খং উঠিলে। মই তোমাক এটা পৰীক্ষা কৰিবলৈ দিছিলোঁ, তুমি আকৌ মোৰ দৰবাৰত জ্বলি থকা এই জুইৰ পোহৰৰ তাপ লৈ তুমি গোটেই ৰাতিটো তাত কটালা। এনেকৈ নহ'ব, তুমি ঠগবাজি কৰিছা, তুমি কোনোপধ্যেই তুমি পুৰস্কাৰ নোপোৱা। এই বুলি কওঁতে দুখীয়া মানুহটোৰ ধাৰাসাৰে চকুৰে পানী পৰিবলৈ ধৰিলে আৰু তেওঁ তাৰ পৰা গুচি গ'ল। ইপিনে বীৰবলেতো গোটেইখিনি কথা শুনি আছিলে। বীৰবলে ভাবিলে, আকবৰে ইমান ডাঙৰ অন্যায় কৰিছে এই বুঢ়া মানুহজনক, এওঁকো মই এটা শিক্ষা দিব লাগিব। এই বুলি পিছদিনাখন তেওঁ ঘৰৰ পৰা দৰবাৰলৈ নাহিল আৰু আকবৰে দেখিলে আজি দেখোন বীৰবল এবচেণ্ট। 2টা চিপাহী পঠিয়াই পেলাই চাবলৈ পঠিয়ালে।
বীৰবলৰ ঘৰলৈ। চিপাহীকেইটাই গৈ পেলাই দেখিলে যে কি হৈছে, বীৰবলে খিচিৰি বনাই আছে। কেনেকৈ খিচিৰি বনাইছে জানা? তলত জুই দি পেলাই একদম ওখত এটা পাত্ৰ ওলমাই তাত চাউল দাইল দি পেলাই বহি আছে। জুইখিনি তোমাৰ খিচিৰিৰ পাত্ৰটোতকৈ বহুত তলত। কোনো পধ্যেই সেই তাপ খিচিৰিৰ পাত্ৰটোত লগা নাই। বীৰবলে সেই পহৰাদাৰকেইটাক ক'লে যে তোমালোক যোৱা, মই গৈ আছোঁ। মোৰ যেতিয়া খিচিৰি চেচ হ'ব, মানে বনোৱা হৈ যাব, খিচিৰি সিদ্ধ হ'ব, তেতিয়া মই যাম। ৰাতিপুৱাৰ পৰা একে গধূলি হৈ গ'ল, খিচিৰিটো হোৱাই নাই। এইবাৰ আকবৰৰ বৰ খং উঠিলে। তেওঁ কি কৰিলে, বীৰবলৰ ঘৰলৈ গ'ল। গৈ পেলাই দেখিলে বীৰবলে তেতিয়াও খিচিৰিৰ পাত্ৰৰ কাষতে বহি আছে জুপুকা মাৰি। আৰু গৈ পেলাই আকবৰে সুধিলে, তুমি কি পগলামি কৰিছা? খিচিৰিৰ পাত্ৰটো থৈছা ইমান ওপৰত আৰু জুইকুৰা আছে ইমান তলত, তাৰ তাপ কেনেকৈ গৈ পেলাই তোমাৰ পাত্ৰটোত লাগিব? তুমি সেইকণো নেজানানে? তেতিয়া বীৰবলে ক'লে, যদি নৈখনৰ বহু দূৰত, কেইবা মাইলো দূৰত থকা আপোনাৰ দৰবাৰৰ চাকিৰ পোহৰত সেই বুঢ়া মানুহজনে নদীত তাপ পাব পাৰে, তেনেহ'লে মোৰ খিচিৰিয়েও সেই ওপৰৰ পৰা তলৰ জুইৰ তাপ পাব। সেইকাৰণে মই বহি আছোঁ। তেতিয়া বাদশ্বাহৰ গাত কথাটো লাগিল আৰু তেওঁ লাজ পাই পেলাই কি কৰিলে, সেই বুঢ়া মানুহজনক মাতি আনিলে আৰু নিজৰ ভুল স্বীকাৰ কৰিলে আৰু তেওঁক 1000 সোণৰ মুদ্ৰাৰ লগতে আৰু 500 সোণৰ মুদ্ৰা বেছিকৈ দি তেওঁক পুৰস্কৃত কৰিলে। এনেকৈয়ে তোমাৰ বীৰবলে বহুতকে নিজৰ বুদ্ধিৰ দ্বাৰা সহায় কৰি আকবৰকো বিপদৰ পৰা উদ্ধাৰ কৰি থাকে। কেনেকুৱা লাগিলে তোমালোকৰ বাৰু এই সাধুটো শুনি? মোক জনাবা। আজিৰ বাবে গুড নাইট জনালোঁ দেই আই মাই। সকলো কুশলে থাকা আৰু মোলৈ লিখিবা কেনেকুৱা পাইছা বীৰবলৰ এই সৰু কাহিনীটো শুনি।